हेलो फ्रेंड्स वेलकम बैक टू माई यूट्यूब चैनल। आज आम इउनिक क्या गई आसो। साधारणते आम दिन 24 घंटा कि करूँ घरते थको कामल ऊल् जाऊँ, किन्तु आम आज बेलेग क्या करूँ। ये गाड़ी चाब पारिसे ये गाड़ीखनते आम दिन 24 घंटा कटाम। बर्तमान आमार मोबाइल तो दियाचोन बाइदे ये चाब पारे आपलोके समय केटा बाजिसे 16 मार्चर 10:54। आम काली 17 मार्च 10:54 आम एन गाड़ीर भितरते थकिम और এই ভিডিওটো আমি নতুনকৈ বনাই আছোঁ। ফাৰ্ষ্ট ভিডিও হ'ব আমাৰ ইউটিউব চেনেলৰ। আপোনালোকে যাতে ছাপোৰ্ট কৰে, লাইক কৰে, শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে আৰু এনেধৰণৰ ভিডিও যাতে আমি আৰু বনাব পাৰোঁ। তো বলক আমি চেলেঞ্জটো কমপ্লিট কৰিব চেষ্টা কৰোঁ আৰু আপোনালোকে যাতে ভিডিওটো শেষলৈকে চায়। আৰু এক গাড়ীৰ ভিতৰত সোমালোঁ। ইয়াত চাব পাৰে আমাৰ গাড়ীখন পিছফালে খালী আছে। ইয়াতে ৰাতি থাকিম, এইজন লগত থাকিব। যি থকা খোৱাৰ যি বস্তু লাগে বাইতে যোগান দিব। চেলেঞ্জটো কমপ্লিট কৰা ইমান ইজি নহয়। মাত্ৰ 20 মিনিটমান হৈছে। বহুত গৰম লাগিছে গাড়ীৰ ভিতৰত আৰু পেচাব লাগিছে। পেচাবৰ কাৰণে আমি বাহিৰত নাযাওঁ, বটলৰ সহায় ল'ম। 20 মিনিটত বহুত অশান্তি লাগিছে, থাকিব পৰা নাই। আমি অলপ গাড়ীত ফুৰি আহোঁগৈ। গাড়ীৰ পৰা নানামো, আমি গাড়ীৰ ভিতৰতে থাকিম। আমি পাই গ'লো, ফুৰিব আহিছিলোঁ ব্ৰহ্মপুত্ৰ নদী। বাইদেউ বোলে পেচাব কৰিব। দাদা আছে, পেচাব কৰিব নেকি? মোৰতো পেচাব লাগিলেও তলত নামিব নোৱাৰিম। মোৰো পেচাব লাগিছে, কিন্তু মই গাড়ীৰ পৰাই কৰিম। ফ্ৰেণ্ডছ, এতিয়া আমি ঘৰ আহি পালোঁ। ফুৰিব গৈছিলোঁ, মোটামুটি 4 ঘণ্টামান ফুৰিলোঁ গাড়ীত। এতিয়া দুপৰীয়া 2:48 হৈছে, চাব পাৰিছে আপোনালোকে। এতিয়া বহুত গৰম, বহুত অশান্তি লাগিছে। একেবাৰে বাহিৰত চাওক, ৰ'দ, বহুত গৰম গাড়ীৰ ভিতৰত। তথাপি মই চেলেঞ্জটো কমপ্লিট কৰিব চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে যাতে ছাপোৰ্ট কৰে। আৰু এতিয়া ভাত খোৱা সময় হৈ গ'ল। এতিয়া ভাত ভাইটি ভাত লৈ আহাগে। গাড়ীৰ ভিতৰতে পিছফালে বহি ভাত খাম। এয়া ভাইটিয়ে ভাত লৈ আহি গ'ল। আনিলা ভাইটি পাতি ভাত? পানী আছে নে নাই? আছে। হাত ধুলো, খোৱা ষ্টাৰ্ট কৰি।
বাটি ভাত খালা নাই নাই খোৱা আজি খাম গাড়ীৰ ভিতৰত থাকিও মই তোমাতকৈ আগে খাই আছোঁ এতিয়া চাব পাৰিছে মোটামুটি 11টামান বজাত ষ্টাৰ্ট কৰিছিলোঁ চেলেঞ্জ 5 ঘণ্টামান হ'ল 3:46 হৈছে বহুত ভাগৰ লাগিছে ইয়াতে ৰেষ্ট কৰিম অলপ ঘুম বহুত কষ্ট 5 ঘণ্টা যেনিবা লাগিছে আৰু নোৱাৰিম নেকি চেলেঞ্জৰ 10 ঘণ্টা কমপ্লিট হ'ল চাব পাৰিছে আপোনালোকে 9:32 হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা আমি চেলেঞ্জ ষ্টাৰ্ট কৰিছিলোঁ বহুত কষ্ট হৈছে দিনত বহুত গৰম গাড়ীৰ ভিতৰত আৰু এতিয়া ৰাতি হৈ গ'ল ভাত খোৱা সময়ো হৈ গ'ল ভাত আমাৰ লগৰজনে আনি দিব ৰাতি ইয়াতে শুম ব্লেংকেট আৰু গাৰু আনি দিব ইয়াতে শুব লাগিব ৰাতি লগৰ আৰু কোনো নাথাকে বুলি কৈছে ইয়াতে শুব লাগিব আৰু ৰাতি ভয়ো লাগিছে তথাপি আপোনালোকৰ কাৰণে চেলেঞ্জটো কমপ্লিট কৰিম এতিয়া শুই থাকিম আৰু খোৱা বোৱা কৰি আমাৰ ভাত লৈ আহিলে দাদাজনে দিয়ক খোৱা বোৱা কৰিলোঁ ভালকৈ খাব দেই ৰাতিপুৱা থাকিব লাগিব এটা অকলে অকলে ব্লেংকেট লৈ আহিলে আমাৰ দাদাজনে এতিয়া গাড়ীৰ ভিতৰতে শুব লাগিব আৰু অকলে শুব লাগিব আৰু গোটেই ৰাতি ইয়াতে সদায় ঘৰত শু ফ্ৰেণ্ডছ মাত্ৰ সাৰ পালোঁ বহুত ভয় লাগিছে অকলে অকলে লগত কোনো নাই বাহিৰত চাব পাৰে আপোনালোকে কোনো মানুহ নাই মাজৰাতি হ'ল 12:48 হৈছে এতিয়া 4 ঘণ্টা বাকী আছে ৰাতিপুৱা হওঁতে বহুত ভয় লাগিছে অকলে অকলে শুব লগা হৈছে এতিয়াও বহুত সময় বাকী আছে চেলেঞ্জটো কমপ্লিট হওঁতে মোটামুটি এতিয়াও 10 ঘণ্টা বাকী আছে বহুত কষ্ট হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গুড মৰ্ণিং ফ্ৰেণ্ডছ ৰাতিপুৱা অলপ আগতে আপোনালোকে সময় চাব পাৰিছে 6:30 6:30 বাজিছে এতিয়াও প্ৰায় 5 ঘণ্টামান বাকী আছে চেলেঞ্জ কমপ্লিট হোৱাৰ ৰাতি টোপনি ধৰা নাছিলে 1টামান বজাত টোপনি আহিছে সেইকাৰণে সাৰ পাওঁতে অলপ দেৰি হৈ গ'ল একেবাৰে অৱস্থা চাব পাৰিছে বহুত গা বিষাই গ'ল গাঁঠি গাঁঠি বিষ বৰষুণ চাওক মেলিব পৰা নাই এনেকৈ আছিলোঁ স্পেচো বহুত কম জেগা বাহিৰৰ পৰিৱেশ চাব পাৰিছে আপোনালোকে এই আমাৰ বাইটিয়ে পানী লৈ আহি আছে মোৰ কাৰণে মুখ ধুম দিয়া বাইটি পানী দিয়া ফ্ৰেণ্ডছ আমাৰ চেলেঞ্জ কমপ্লিট হ'বৰ হ'ল চাব পাৰিছে আপোনালোকে সময় দেখুৱাই দিয়া বাইটি 10:54 হ'ব
লৈছে আৰু 2 মিনিট বাকী আছে 10:52 হৈ গ'ল বহুত অশান্তি লাগিছে একেবাৰে গা বিষাই গ'ল মাত্ৰ 2 মিনিট আছে চাব পাৰিছে গৰুটো খুলিয়ে দিওঁ ইমান সহজ নহয় কমপ্লিট কৰা চেলেঞ্জটো 53 হৈ গ'ল চাওক মাত্ৰ 1 মিনিট আছে আৰু লাইভ দেখুৱাই দিয়ে বাইদে 1 মিনিট আছে আৰু (10:54) চেলেঞ্জ কমপ্লিট 24 ঘণ্টা গাড়ীৰ ভিতৰত চেলেঞ্জ কমপ্লিট হৈ গ'ল এতিয়া নামিব পাৰোঁ ইমান এক্সপিৰিয়েঞ্চৰ বিষয়ে ক'ব যদি যাওঁ একেবাৰে এনেকুৱা লাগিছিলে যে জেলৰ ভিতৰত আছিলোঁ এতিয়া বহুত মনটো ভাল লাগি গৈছে বাহিৰত ওলাইছোঁ গা একেবাৰে কাটি বিষ থিয় হ'ব পৰা নাই ভাল বিষাইছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ